আজি আমাৰ চিচি বৰগাঁৱৰ উপজিলা মুখ্য কাৰ্যালয়টো উঠাই নিবৰ কাৰণে বা চিলাপথাৰত বহুৱাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকে ক'লৈ সেই অফিচটো নিব বিচাৰিছে। আপোনালোকে এটা কথা মন দি শুনিব। কথাটো হ'ল যে আমাৰ চিচি বৰগাঁও অঞ্চলৰ আশে পাশে এই ওচৰে পাজৰে যিখিনি আমি মানুহ বসবাস কৰি আছোঁ, চিচি বৰগাঁও ৰাজহ চৌকাৰ ব্লক অফিচটোক কেন্দ্ৰ কৰি আমি যিখিনি মানুহে আমি এই সমষ্টিত আমি আছোঁ, এই জেগাত আমি আছোঁ, সেইসকল 100% 100% খিলঞ্জীয়া মানুহ। কিন্তু আজি প্ৰধান বৰুৱা আৰু ভুৱন পেগুৱে এই আমাৰ এই মুখ্য কাৰ্যালয় ক'লৈ নিব বিচাৰিছে। তাত 80% সন্দেহযুক্ত বাংলাদেশী মানুহ থকা এটা এৰিয়ালৈ তেওঁলোকে এই সমষ্টিটো নিব বিচাৰিছে। গতিকে আমি দাবী কৰিছোঁ যে কোনো কাৰণতে এই মুখ্য কাৰ্যালয়টো যাতে চিচি বৰগাঁৱৰ পৰা উঠাই নিব নোৱাৰে। আমি সকলোৱে সজাগ হৈ আজি যেনেকৈ আমি একেশ্বৰে মাত দিছোঁ, যে হুঁচিয়াৰ দিছোঁ, গতিকে ভৱিষ্যত দিনতো আমি এইটো আন্দোলন বাহাল ৰাখিব লাগিব। আৰু আমি আমাৰ প্ৰাপ্য অধিকাৰ, এইটো একদম 100% প্ৰাপ্য অধিকাৰ, যিটো প্ৰাপ্য অধিকাৰ তেওঁলোকৰ কোনো শক্তিয়ে আমাৰ এই অফিচটো হেড অফিচটো কাঢ়ি নিব নোৱাৰে। মই আপোনালোকক ক'ব বিচাৰিছোঁ। গতিকে আমি এক যদি হৈ থাকোঁ, আমি যদি চিচি বৰগাঁও, মই কৈ আছোঁ, খিলঞ্জীয়া মানুহখিনি আমি যদি 100% আমি লগ লাগি থাকোঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ হাতৰ পৰা কেতিয়াও এই আপোনাৰ উপজিলাৰ যিটো মুখ্য কাৰ্যালয় এইটো লৈ যাব নোৱাৰিব। ৰাইজে ৰজা, ৰাইজে নখ জোকাৰিলে নৈ বয়, এই কথাটো এনেই লিখা নাই। এইবোৰতো ডাকৰ বচন এনেই কোৱা নাই যে ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে আমি নৈ বৈবৰ কাৰণে আজি সংকল্পবদ্ধ হ'ব লাগিব। আমি এক হৈ আজি নৈ বোৱাই প্ৰধান ভুৱন পেগুক আমি সেই নৈ পানীয়ে আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিব। গতিকে আমি আশা কৰিম যে অনাগত দিনবিলাকতো আপোনালোকে সকলোৱে এই আন্দোলনত সহযোগ কৰিব। আৰু যি আন্দোলনৰ জৰিয়তে এনেকুৱা তীব্ৰৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তুলিব লাগিব, যি আন্দোলন দেখি আমাৰ দিছপুৰৰ বৰমূৰীয়াসকলেও চকুথল হ'ব লাগিব। গতিকে আমাৰ আশা। আৰু এটা কথা কৈছোঁ, চাওক, ভুৱন পেগুৱে এটা নিকৃষ্ট ৰাজনীতি আপোনালোকে কেইজনমানে গম পায়, সকলোৱে গম নাপায়। মই এই কথাটো কৈছোঁ যে যেতিয়াই চিচি বৰগাঁও সমষ্টি অপেন বুলি ডিক্লেয়াৰ হ'ল, অসম চৰকাৰে শিক্ষা বিভাগে এটা সমষ্টিত একেবাৰে পুৰণি হাই ছেকেণ্ডেৰীখনৰ কাৰণে 2 কোটি টকাকৈ চেংচন কৰিছিল। এটা সমষ্টিত এখন কলেজ, এখন হাই ছেকেণ্ডেৰী, আপোনাৰ 2 কোটি টকাকৈ আপোনাৰ ঘোষণা কৰিছিল। আৰু আমাৰ চিচি বৰগাঁও হাই ছেকেণ্ডেৰীখনেই আটাইতকৈ পুৰণি আমাৰ সমষ্টি। আৰু এই আমাৰ প্ৰিন্সিপাল বাইদেউক সকলো কাগজ ঠিক কৰিবলৈ ক'লে, আনহাতে ইষ্টিমেট পৰ্যন্ত ঠিক হৈ গ'ল। কিন্তু যেতিয়াই সমষ্টিটো অপেন হৈ বুলি ক'লে, তেওঁ যেতিয়া ৰাজনীতি হেৰিটো ইয়াত নিসিজে, তেওঁ হেৰিখিনি স্বাৰ্থটো নিসিজে, গতিকে তেওঁ ইমিডিয়েট এই স্কুলখনৰ যি 2 কোটি টকা, সেই টকাটো উইথড্ৰ কৰি নি পিনাই আপোনাৰ জোনাই হাই ছেকেণ্ডেৰীত দি দিলে। গতিকে চাওক, সেইজন মানুহে আমাক আৰু কি নকৰিব। গতিকে আমি আশা কৰিম যে তেখেতলোকৰ শুভ বুদ্ধি উদয় হওক, যে চিচি বৰগাঁৱৰ ৰাইজত জাগিছে, তেখেতলোকে শুভ বুদ্ধি উদয় হওক। আৰু শুভ বুদ্ধি উদয় হৈ তেখেতলোকে চাইনা কৰক আৰু এই অফিচটো ইয়াত কাৰ্যালয়টো স্থাপন কৰিবৰ কাৰণে তেওঁলোকে বাধা সৃষ্টি নকৰিবৰ কাৰণে আজি এই সভাৰ জৰিয়তে মই তেখেতলোকক সক্ৰিয় তথা আহ্বান জনাইছোঁ।